নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই উপস্থিত আছোঁ প্ৰতাপগড় চাহ বাগিচাৰ এয়া মাজমজিয়াত। মই আপোনালোকৰ লগত চিনাকি কৰি দিব ওলাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্যাম কুমাৰ নাগক। হয়, তেখেতৰ মনৰ ভাৱ বুজো আৰু দুআষাৰ কথা পাতোঁ। আহকচোন। নমস্কাৰ। নমস্কাৰ। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, মই আন্তৰিক মৰম শুভেচ্ছা জনাইছোঁ আপোনাৰ ইউটিউব চেনেল লগতে আপোনাৰ কৰ্মকৰ্তালৈ। হয়, আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ এই সংগীতৰ জীৱন যাত্ৰা কেনেকৈ আৰম্ভ কৰিছিলে? মোৰ এই সংগীতৰ যাত্ৰা মোৰ স্কুলীয়া জীৱনৰ পৰা। হয়, মোৰ স্কুল আছিলে দলংগুৰি হাই ছেকেণ্ডেৰী। হয়, তেতিয়া দলংগুৰি উচ্চতৰ মাধ্যমিক নাছিলে, হাই স্কুল আছিলে। হয়, তেতিয়াৰ পৰা ক্লাছ 8ৰ পৰা মই গীত গাইছিলোঁ কম্পিটিশ্যন প্ৰতিযোগিতাত। আৰু তেনেকুৱাতে গাই থকা অৱস্থাতে চবেই কয় তোৰ কণ্ঠটো ভাল আছে, সুৰ ভাল আছে, তো এদিন কণ্ঠশিল্পী হ'বৰ চান্স এটা আছে, গতিকে শিকি থাকা বুলি কৈছিলে। সেই তেনেকুৱাই মই গাই থকা অৱস্থাতে আজি এই পৰ্যায় পাইছোঁ। আৰু আপোনাৰ আনুষ্ঠানিক সংগীতৰ শিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিলে? মই একচুৱেলি ক'ব গ'লে আমিতো পিছপৰা চাহ বাগিচাৰ সেইটো সময়ত আমাৰ শিক্ষাৰ যিটো মা দেউতাহঁত পঢ়াইছিলে সেইটোৱে। আৰু সংগীতৰ তেনেকুৱা অনুষ্ঠান মই শিকা নাই, আৰু স্কুলৰ পৰা গান শুনি শুনি সেই তেনেকুৱাই শিকিছোঁ, আৰু তেনেকুৱাই চাই আৰু তেনেকুৱাকৈ আজি এই পৰ্যায় পাইছোঁ। আৰু আমাৰ ৰাইজক আপুনি অকণমান আপোনাৰ ভাল লগা এটি গীত গুণগুণাই দিব নেকি? হয়, মই বহুত পিছপৰা অঞ্চলৰ কাৰণে মই এটি গীত মই খুব ভাল পাওঁ, জুবিন দাৰ, আৰু সেই গীতটো মই গুণগাই দিছোঁ। অ' গান এটি গোৱা না অ' মা, হাত বোলাই দিয়া না অ' মা। এই গীতটো মই বহুত ভাল পাওঁ, আৰু গীত গাই থাকিব গ'লে বহুত ওলাই থাকিব, গতিকে অকণ অকণকৈ খুব কম সময়ত হেৰি কৰিব লাগিব। বৰ ধুনীয়া, বৰ শুৱনি। আপুনি ভাৰত কণ্ঠ উপাধি পাইছিলে, আমি জানো, শুনিছোঁ। সেই ভাৰত কণ্ঠ পোৱাৰ আঁৰৰ কাহিনী আমাক অকণমান কওক, ৰাইজক শুনাওক। হয়, 2013 চনত পাইছিলোঁ মই। হয়, আৰু তাৰ আঁৰৰ কাহিনী হ'ল আমাৰ প্ৰতি বছৰ অসমৰ পৰা এটি দল যায় উৰিষ্যা কটকত। হয়, বিভিন্ন জাতি জনগোষ্ঠীৰ তাত নৃত্য গীত মিউজিক সকলো হয়, আৰু মই কণ্ঠদান কৰিছিলোঁ। মই আশা কৰা নাছিলোঁ যে তাত মই ভাৰত কণ্ঠত প্ৰথম স্থান পাম বুলি। আমি 10 দিনীয়া ট্যুৰ থাকে, সেই ট্যুৰটোত আমি তাত ধুনীয়াকৈ যাওঁ, তাত মানে ফূৰ্তি ফাৰ্তা কৰোঁ গোটেই বন্ধুসকল, আৰু তেনেকুৱাকৈ মই গীত গাই গুচি আহিলোঁ। তাৰ পৰা নলবাৰীৰ পৰা যিজন আমাৰ এজেণ্ডা আছিলে তেখেতে মোলৈ ফোন কৰিলে, ফোন কৰি কৈছে যে তুমি পাৰ্টি খুৱাব লাগে। মানে কি হ'ল যে তুমি এই যিটো ট্যুৰটোত যে গৈছিলা তাত মানে প্ৰতিযোগিতাত তুমি গীত গালা, গীত গাই তুমি অসমৰ হয় আৰু গোটেই ভাৰতৰ ভিতৰত তুমি প্ৰথম স্থান পালা, আৰু তাত থাৰ্ড হৈছিলে হেৰি ৰাজস্থান, ছেকেণ্ড হৈছিল জবলপুৰ। তো মই মানে উৎফুল্লিত হৈছিলোঁ, বহুত ভাল লাগিছিলে। আৰু 2013 চনত তেতিয়া পোৱা মোৰ এইটো প্ৰথম এৱাৰ্ড। আৰু আপোনাৰ এই সংগীত যাত্ৰাত আমাৰ অসম চৰকাৰৰ পৰাও বঁটা পাইছিলে। হয়, সেই বিষয়ে অকণমান জনাওক। হয়, অসমতো বহুত শিল্পী আছে, আৰু যিসকল শিল্পী প্ৰতিষ্ঠিত আছে, 35 বছৰৰ ওপৰত যিসকল শিল্পী যাৰ নেকি সকলো আছে, সেই শিল্পীসকলে মানে তাত অনুজ্ঞা পত্ৰ দি পঠোৱা হৈছিলে, আৰু সেই পঠোৱাত মই এজন চাহ জনগোষ্ঠীৰ অসমৰ সন্তান হিচাপে সেই বঁটা পাইছিলোঁ। মই এইটো কলাক্ষেত্ৰত, গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত পাইছিলোঁ এইটো। তাৰ পাছতে মই 2021 চনত আমাৰ ৰাগাম দি বড়োলেণ্ড সাংস্কৃতিক আমাৰ পাইছিলোঁ মই কোকৰাঝাৰত। সেইটো অসমৰ উৰিয়া শিল্পী হিচাপে, গোটেই সদৌ অসমৰ উৰিয়া শিল্পী হিচাপে সেই বঁটা পাইছিলোঁ। আপুনি সৰুৰে পৰা গীত চৰ্চা কৰিছে। হয়, আমাৰ কোনজন কণ্ঠশিল্পীৰ গীত চৰ্চা কৰি আজি এই পৰ্যায় পাইছে? হয়, মই সেই চৰ্চা কৰিতো আহি থাকোঁতে মই ট্ৰেকত গাইছিলোঁ। ট্ৰেকত গাই থকা কুমাৰ চানু, মহম্মদ ৰফি, এনেধৰণৰ যি আমাৰ জনপ্ৰিয় ভাৰতৰ শিল্পী আছিলে, সেই তেখেতসকলৰ গীতখিনি গাই আছিলোঁ। তাৰপাছত লাহে লাহে স্কুলতো গাইছোঁ, তেনেকৈ আগবাঢ়িছোঁ। আৰু মই তেখেতসকলৰ এফাকি গীত গুণগুণাই দিয়ক ৰাইজক। ঠিক আছে। रोने न दीजिएगा तो गाया न जाएगा, ऐसे तो हाल दिल का, ऐसे तो हाल दिल का सुनाया न जाएगा, रोने न दीजिएगा
तो गाया ना जाएगा এইবিলাক গাইছিলোঁ আমি ট্ৰেকত ভাল লাগিছিলে তাৰপাছত লাহে লাহে আৰু মানুহে যেতিয়া গম পাইছে আমি গাব ধৰিছোঁ তেতিয়া আমি প্ৰতিটো অনুষ্ঠানত নিমন্ত্ৰণ কৰে আৰু সেই নিমন্ত্ৰণ আমন্ত্ৰণ ৰক্ষা ৰাখি আমি আমাৰ বাদ্যযন্ত্ৰীৰ লগত গীত পৰিৱেশন কৰি আজি এনেকুৱা পৰ্যায় এটা আমি আগবাঢ়ি আহি পাইছোঁ আৰু ভাল লাগিলে ধন্যবাদ হয় এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি এতিয়া আগন্তুক বিহু আহি আছে হয় বিহুৰ কাম চলি আছে হয় হয় আৰু আমি ভাবিছোঁ মাৰ্চ মাহত বিহুৰ গান এটা ৰাইজলৈ আগবঢ়াম হয় তাকে পৰিকল্পনা চলি আছে আৰু হয় আপোনাৰ নিজৰ বাণীবদ্ধৰ এটি গীত ৰাইজক শুনাব নেকি হয় মই এই ৰিচেণ্টলি এটি গীত বনাইছিলোঁ আৰু সেইটো মই গুণগুণাই দিছোঁ অকণ হয় दिल्ली के मेन रोड में बम्बई की शहर में काले गोरे तो हिले डोले 40 ला तोके देखी देखी के मोर दिल धड़केला तोके देखी देखी के मोर दिल धड़केला এই গীতটো মই নিজে লিখা কম্পোজো কৰিছোঁ নিজে সৰু মোৰ নিজৰ এই গীতটো ওলাই দিছোঁ আৰু বৰ ধুনীয়া আমি জানো আমাৰ অসমতেই প্ৰথম চাহ বাগিচা ৰোৱা হৈছিলে হয় আৰু এইটো জানো আপুনি সেই চাহ বাগিচাৰ ওপৰতে এটি গীত গাইছিলে হয় হয় সেই গীতটিৰ বিষয়ে কওক ৰাইজক হয় আমি সৰুৰ পৰা শুনি আছোঁ যে প্ৰথম ডিব্ৰুগড় জিলাৰ চাবুৱাত চাহ বাগিচা ৰুইছিলে আৰু সেই চাহ বাগিচাখন প্ৰথম বুলি আমি জানো আমি ককা অজাৰ 200 বছৰৰ কাহিনী হয়তো কিন্তু আমি তাক যিমানটো জানো সিমানটোৱে গোটেই অসমখনে প্ৰথম চাহ ৰুইছিলে চাবুৱা আৰু সেই চাবুৱা ৰোৱাৰ আমি এটা গীত লিখা হৈছিলে আৰু এই গীতটো দুটা ভাৰ্চন বনোৱা হৈছিলে গীতটো হৈছিলে এটা আছামিজ ভাৰ্চন আৰু এটা চাহ জনগোষ্ঠী আৰু সেই চাহ ভাষাৰ মই লিখিছিলোঁ আৰু মই নিজে কণ্ঠদান কৰিছোঁ মোৰ লগত গীতালী আছিলে সহানিকা আছিলে আৰু বহুতে আছিলে তাত ভাল লাগিছিলে গীতটো কাৰণ আমি অসমত আছোঁ সকলো ভাতৃপ্ৰতিম আমি অসমত নিজকে পৰিচয় দিছোঁ আমি অসমীয়া বুলি আৰু সেই গীতটো সেই তেনেধৰণে আমি লিখা হৈছে আৰু এই কথাখিনি আমি আপোনাৰ মুখৰে শুনিলোঁ বৰ ভাল লাগিলে নজনা কথা এটা শিকিলোঁ হয় আমাৰ এইখন ঠাইতে থাকি আপুনি ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত গীত গাইছে আমি জনাই নাছিলোঁ আৰু এই গীতটি যদি আমি আপোনাৰ কণ্ঠেৰে নুশুনো এই মানে সময়খিনি আজি আধৰুৱা হৈ ৰ'ব সেয়েহে এই গীতটি আপুনি অকণমান আমাক শুনাওক হয় এই গীতটি দুটা ভাৰ্চন আছিলে জুবিন দা গাইছিলে অজয় ফুকন আছিলে বাবু আছিলে ৰাকেশ ৰিয়ান আছিলে ভিগু আছিলে আৰু ময়ো গাইছোঁ আৰু মই সৌভাগ্য যে এই পিছপৰা অঞ্চলৰ পৰা গৈ এই গীতটো মই লিখিব পাৰিছোঁ আৰু গাব পাইছোঁ তাত কাৰণে মোৰ বহুত বহুত ধন্যবাদ যে আপুনি কৈছে যেতিয়া গীতটো গাব লাগে গুণগুণাই দিছোঁ আৰু গীতটো আমি এনেকুৱা ভাবিছোঁ যে অসমত আমি বিভিন্ন জাতি জনগোষ্ঠী আছোঁ আৰু আমি নিজকে অসমীয়া বুলি পৰিচয় দিছোঁ আৰু অসমৰ দুটা অংগ এটি হ'ল বিহু দ্বিতীয়টি হ'ল আমাৰ ঝুমুৰ আৰু সেই তোক লৈ পেলাই আমি গীতটো গাইছোঁ তো গতিকে মই গাই দিছোঁ ব্রিটিশে প্রথম খুললো চা বাগান সেদিন সে নাম হলো চাবুয়া ওই ইতিহাসে বলে চাবুয়ার কথা জাতি জনগোষ্ঠী মিলে আমরা সবার সঙ্গে থাকি আমরা সবার মাঝে পাতি আমরা সবার সঙ্গে থাকে আমরা বিহু ঝুমুর হামদের মেলা সাবুয়া 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 আইডল চল যাব সাবুয়া পাতব আমরা আইডল এই গীতটো বহুত ভাল লাগে গীতটো মই গাই থাকোঁ শুনি থাকোঁ বৰ সুন্দৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে মোক মাতে আৰু ভাল লাগে আৰু মই এই পিছপৰা অঞ্চলৰ পৰা ওলাই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰম লৈ পেলাই আগবাঢ়ি আছোঁ আৰু বৰ সুন্দৰ বহুত 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 ভাল লাগিলে হয় ধন্যবাদ আপোনালৈ আজি মোৰ সৌভাগ্য মই এই চাহ জনগোষ্ঠী ৰাইজৰ মাজত উপস্থিত আছোঁ আপোনাৰ ওচৰত আছোঁ আৰু এটি সৌভাগ্য কি আমাৰ এই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য হয় গৈ আছে বিশ্ব ৰেকৰ্ডৰ কাৰণে হয় সেই বিষয়ে আপুনি কি ক'ব হয় চাহ জনগোষ্ঠী আদিবাসী আমাৰ পৰম্পৰা হ'ল কৰম ঝুমুৰ আৰু সেই ঝুমুৰটো অসম চৰকাৰে বিশ্ব দৰবাৰ লৈ আছে গতিকে আমি সৌভাগ্য যে আমাৰ জনগোষ্ঠীৰ এটি গীত ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব ৮,০০০ নাচনীৰ লগতে ঢোল বাদল সকলোকে লৈ পেলাই সৰুসজীয়া ষ্টেডিয়ামত তাত
অনুষ্ঠিত হৈ আছে আমি খুব ভাগ্য যে চাহ জনগোষ্ঠী আদিবাসীৰ আমাৰ যি পৰম্পৰা ঝুমুৰ সেই ঝুমুৰটো বিশ্ব দৰবাৰলৈ গৈছে আৰু সেই ঝুমুৰটোৰ তাত নামাকৰণ হৈছে মেগা ঝুমুৰ বিনন্দিনী আমি খুব ভাগ্য আৰু এই গীতটো আমি দেখিবলৈ পাওঁ চাহ জনগোষ্ঠীৰ দুটা পৰৱ আছে ঝুমুৰ আৰু কৰম হয় সেই বিষয়ে হয় আমাৰ কৰমটো আমি ভাদৰমহীয়া শুক্লা একাদশী পাতো আৰু সেই তাত নিয়ম আছে আমাৰ সেই নিয়মত আমাৰ 7 দিন 7 ৰাতি আমাৰ সৰু সৰু ছোৱালীখিনিয়ে উপবাস ৰাখে আৰু সেই উপবাস ৰাখি আমি শেষ নিশা যেতিয়া হয় আমি সকলোৱে মিলি সেই কৰম আখৰাত নৃত্য গীত কৰি ৰাতিপুৱা সেই আখৰাত আমাৰ যিটো কৰম ডাল থাকে সেইটোক আমি নদীত উটাই দিওঁ আৰু তাৰলৈকে মই এটি গীত লিখিছোঁ নিজে আৰু কণ্ঠদান কৰিছোঁ অকণমান গুণগুণাই দিয়ক আষাঢ় গেল শ্রাবণ গেল আসিল গো ভাদর মাস হামদের মরমের করম যাওয়া জাগাবো সঙ্গে সাথ মোর ধনী গো সজনী গো যাওয়া যাবা গো সঙ্গে সাথ শ্যামে বাজায় বাসি রাধা নাচে হাসি হাসি হে রাধার হাসি দেখে গোপিন শোভে রিজে রঙে সবাই বলে গো নাচে হে রাধার হাসি দেখে গোপিন শোভে রিজে রঙে সবাই বলে গো নাচে এই বাগানখন সঁচাই বৰ ধুনীয়া লাগিছে ইমান মনোৰম দৃশ্য চাওকচোন এই বাগানখনক লৈ গীত এটি শুনাব নেকি হয় ইয়াৰ পৰা দেখি পাইছে এটি কলি হয় দুটি পাতৰ আৰু ইয়াৰ অসমত আমি এই পাতটোক আসাম দেশৰ কাঁচা সোণা বুলি কওঁ হয় আৰু এইটো আমি নিজৰ প্ৰাণ বুলি কওঁ আমি ইয়াৰ পৰা যি শিকিছোঁ আগবাঢ়িছোঁ অসমৰ এক ইতিহাস আৰু এই গীতটো মই গাব বিচাৰিছোঁ এই গীতটো আৰু চাওক এই ঘন চিৰিজ হয় ইয়াৰ তলে তলে আমাৰ চাহ গছ আছে আৰু এই গীতটো মই অকণমান গুণগাই দিছোঁ ঘন শিরিষে নিচে চা গাছের মাঝে মাঝে হাড় ভাঙা কাম করি কত যতনে হায় রে শিরিষ তোর কোথাও জানে কজনে হাড় ভাঙা কাম করি কত যতনে হায় রে শিরিষ তোর কোথাও জানে কজনে এই গীতটোৰ বহুত অৰ্থ আছে আৰু আমাৰ জনগোষ্ঠীৰ কাৰণে বহুত মানে মহত্বপূৰ্ণ আমি সঁচাকৈ সৌভাগ্য যে আমি চাহ বাগিচাত থাকি আৰু এই গীত গাবলৈ পাইছোঁ আৰু আমাকে সকলোৱে চাহ জনগোষ্ঠী বা আদিবাসী বুলি ইয়াত আমাক পৰম্পৰা স্থান আছে তাত ঝুমুৰ নৃত্য কৰোঁ আমি ভাল লাগিছে আৰু আমি এই বাগিচাৰ পৰাই আজি আমি অসমৰ বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিত আমি গৈ আছোঁ আৰু এই কলিপাততে আমাৰ শিক্ষিত স্কুল পঢ়ালে আৰু এই কলিপাততে আমাৰ আজি এটা পৰ্যায় পাইছোঁ 10জন মানুহক উঠা বহা কৰি আমি এটা মৰম চেনে একেলগত উঠা বহা কৰিছোঁ হয় দাদা হয় আজি আপোনাৰ ওচৰলৈ আহিলোঁ আপোনাৰ মূল্যৱান সময় আমাক দিলে সঁচাই বৰ ভাল লাগিলে আৰু এই ঠাইখিনিত আহি এই ইমান ধুনীয়া পৰিৱেশত মই সঁচাই নিজকে ধন্য মানিছোঁ বহুত বহুত ভাল লাগিছে আপুনি এনেকৈ আমাৰ সকলো দৰ্শকৰ প্ৰিয় হওক এনেকৈ আগুৱাই যাওক আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি মই ইয়াৰ পৰা বিদায় লম বহুত বহুত আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ হয় বহুত ভাল লাগিলে আপোনাক লগ পাই আৰু আজি আপোনাৰ যি ইউটিউব চেনেলটো হয় মুন তেজপুৰীয়ান ব্লগছ আৰু মই আশা কৰোঁ অসমবাসী ৰাইজৰ পৰা এই চেনেলটোক সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লিংকটো শ্বেয়াৰ কৰিব ভাল লাগিব আপোনালোকক আৰু এই চেনেলটোক যেনেধৰণে আগবাঢ়িছে আৰু সকলোৰ বাবে ভাল আৰু মই আশা কৰোঁ আপোনাৰ এই চেনেলটো সদায় আগবাঢ়ি থাকক আৰু সকলোৱে লাষ্টত বেল আইকনটো দবাই দিব হয় বেল আইকনটো দবাই দিব আপোনালোকে নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আজিলৈ ধন্যবাদ জয় আই অসম জয় আই অসম সকলোলৈকে